তোমাৰ দুখবোৰ আমি হীৰা উজাৰি কৈ যোৱা তেতিয়াহে আমি তোমাৰ মনৰ কথাটো চিন্তা কৰিব পাৰিম। নাই প্ৰভু, আপুনি মোক খং নকৰিব প্ৰভু, কেৱল আপোনালোকৰ দায়িত্বহে পালন কৰিছোঁ। মোৰ দৰে অভাগিনী আপোনালোকে ইমান শাস্তি নিদিব প্ৰভু। মই বৰ অসহায় প্ৰভু, মোক এইবোৰৰ পৰা বচাওক প্ৰভু। ধৰিত্ৰী, মোক দুখ নিদিবা, মই সৃষ্টিকৰ। তোমাৰ দুখৰ সৃষ্টি কৰিবৰ বাবে মই সৃষ্টি কৰা নাছিলোঁ। সময় আৰু সুবিধাৰ মানুহবোৰক অমানুষ কৰি তুলিছোঁ। তোমাৰ দৰে পবিত্ৰ ধৰিত্ৰীক নষ্ট কৰি পৰিৱেশ দূষিত কৰিছে। মইতো সৃষ্টিৰ বাহিৰে একোকে ভাবিব নোৱাৰা হ'লো। নাৰায়ণ নাৰায়ণ তথাপি ধৰিত্ৰীৰ কাটৰ তুলনি শুনি আপুনি এতিয়াও নিলাম। চিন্তা নকৰিবা নাৰদ, প্ৰভুৰ আদেশলৈ ৰৈ আছোঁ। প্ৰভুৱে যদি এবাৰ আদেশ দিয়ে সেইটো সমস্যা সমাধান নহয় মহাদেৱ। নহ'লে প্ৰভুৱে এতিয়াও কিয় নিমাতে থাকিব? মানুহে অত্যাচাৰ আৰম্ভ কৰিছে। ডেকা গাভৰুবোৰে অন্যৰ আশ্ৰয় লৈছে। জীৱ জন্তুবোৰ বাচি থাকিবৰ বাবে নিজৰ ঠাই নোহোৱা হৈছে। আপুনি আৰু কিমান সহ্য কৰিব? নাৰায়ণ নাৰায়ণ নাৰায়ণ। নাৰদ, প্ৰভু, আপোনাৰ যে